নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 10 ফেব্ৰুৱাৰী আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে সাংসদ আছাদুদ্দিন ওৱেইছিয়ে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এফআইআৰ দাখিল অতি শীঘ্ৰেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ দাবী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আৰক্ষীক তদন্তৰ দাবী হায়দৰাবাদত গোচৰ দিলে AIMIMৰ নেতা আছাদুদ্দিন ওৱেইছিয়ে ৰাজ্যিক বিজেপিৰ এটা পোষ্টৰ পাছতেই গোচৰ দিলে ওৱেইছিয়ে মুখ্যমন্ত্ৰীয়ে হাতত বন্দুক লৈ থকা এটা ভিডিঅ' কৰিছিল শ্বেয়াৰ য'ত মুখ্যমন্ত্ৰীয়ে মুছলমানক গুলী কৰা বুলি দাবী কৰা হৈছিল সেই ভিডিঅ' ফেচবুকৰ পৰা পৰৱৰ্তী সময়ত ডিলিট কৰাৰ অভিযোগ এনে হিংসামূলক পোষ্টৰ পাছতেই আছাদুদ্দিন ওৱেইছিৰ এই পদক্ষেপ মুছলমানক টাৰ্গেট কৰাটো এতিয়া অতি সহজ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে ওৱেইছিয়ে ইয়াক সামাজিক শান্তিৰ বাবে এক ভয়াৱহ ভাবুকি বুলি আখ্যা দিছে ঘৃণামূলক ভাষণ আৰু হিংসাৰ বাবে উচতনি দিয়াৰ অভিযোগ হায়দৰাবাদ আৰক্ষী আয়ুক্তক এনে কাৰ্য ৰোধৰ বাবে আহ্বান এফআইআৰৰ পাছতেই মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া মই গ্ৰেপ্তাৰক ভয় নকৰোঁ গোচৰ দিছে যদি থাকিবলৈ দিয়ক না মোক জেলত ভৰাই দিয়ক এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্তান ক'ত কিয় আৰু কেনেকৈ বিখ্যাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাজহুৱা সকিয়নি প্ৰদান কৰিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ সন্তানৰ নাগৰিকত্বক লৈ হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰা প্ৰশ্নত চুঙা চাই হুপা গৌৰৱ গগৈৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ মিছা প্ৰমাণিত কৰিলে গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীয়ে আচলতে মূৰ্খ সজালে কাক অসমৰ জনতাক নে দেশৰ নিৰাপত্তা ব্যৱস্থা নে বিজেপিৰ নেতা কৰ্মীক তাক লৈ চলিছে এতিয়া ব্যাপক চৰ্চা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰশ্ন উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ সন্তানৰ নামত কি আছে সেয়া অসমৰ ৰাইজে জানে আৰু মোৰ সন্তানৰ নামত যে একোৱেই নাই সেয়া অসমৰ ৰাইজে ভালদৰে জানে এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি মন্তব্য কৰে গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ সন্তানৰ নামত 17টা কোম্পানী আছে আৰু কেলেংকাৰীৰো জড়িত আছে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে গৌৰৱ গগৈয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ ঘৃণাৰ সদাগৰৰ ৰূপত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যিক বিজেপিৰ অফিচিয়েল ফেচবুক পেজৰ পৰা আপলোড কৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা ভিডিঅ'ই এতিয়া হলঠেকত পেলাইছে ৰাজ্যিক বিজেপিৰ পৰা দেশৰ প্ৰধানমন্ত্ৰীলৈ দুজন সংখ্যালঘু লোকক গান পইণ্টত ৰাখি শ্বুট কৰা ভিডিঅ'টোৱে প্ৰভাৱ পেলাইছে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কতো দেশৰ প্ৰান্তে প্ৰান্তে গোচৰ ৰুজু হোৱাৰ বিপৰীতে সামাজিক মাধ্যম আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত তীব্ৰ ককৰ্থনাৰ সন্মুখীন হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আন এটা গুৰুত্বপূৰ্ণ খবৰ গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ এতিয়া জ্বলিছে সমগ্ৰ ৰাজ্য পাকিস্তানৰে সম্পৰ্কৰ অভিযোগক লৈ গৌৰৱ গগৈৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদ শিৱসাগৰতো জিলা বিজেপিৰ নেতৃত্বত গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ নগৰ শিৱদলৰ সন্মুখৰ পৰা বিজেপি কৰ্মীয়ে উলিয়াই প্ৰতিবাদী সমদল কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ আনপিনে দেখিবলৈ পোৱা গৈছে মাৰ্ঘেৰিটাত নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী ৰেলী কংগ্ৰেছৰ মাৰ্ঘেৰিটাৰ কৰ্মীসকলে বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামত থকা 12,000 বিঘা মাটিৰ কেলেংকাৰীৰ তদন্ত হ'ব লাগে এইদৰে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত মাৰ্ঘেৰিটাত তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে যোৱাকালিৰ দিনটোত আন এটা ব্ৰেকিং নিউজ দেশদ্ৰোহী গৌৰৱ গগৈ সাংসদ পদ খাৰিজ কৰি গ্ৰেপ্তাৰ কৰক গৌৰৱক এবাৰ দাবী উত্থাপন কৰিছে চিতু বৰুৱাই হাজাৰ হাজাৰ ভাৰতীয়ক হত্যা কৰা নেতা হৈছে গৌৰৱ গগৈ বাছি বাছি ভাৰতীয়ক হত্যা কৰা পাকিস্তানৰ সৈতে গৌৰৱ গগৈৰ সম্পৰ্ক কিয় গৌৰৱ পত্নীয়ে পাকিস্তানৰ সৈতে গোপনে সম্পৰ্ক ৰক্ষা কৰিছিল দেশদ্ৰোহী গৌৰৱ গগৈৰ সাংসদ পদ খাৰিজ কৰক গ্ৰেপ্তাৰ কৰিব লাগিব সাংসদ গৌৰৱ গগৈক অতি শীঘ্ৰেই আমাক এনেকুৱা ৰাষ্ট্ৰদ্ৰোহী বিশ্বাসঘাতক দেশবৈৰী সাংসদ আমাক নালাগে মুখ্যমন্ত্ৰীৰ দাবীদাৰ হৈ সন্তানক ব্ৰিটিছৰ নাগৰিকত্ব হ'বলৈ দিছে সন্তানক ভাৰতীয় হ'বলৈ নিদিয়া লোকে জাতিৰ কথা চিন্তা কৰিব নোৱাৰে ভবাই নাছিলোঁ তৰুণ গগৈৰ পুত্ৰ এনেকুৱা ডাঙৰ অপৰাধ কৰিব অতি শীঘ্ৰে ভাৰত অসম চৰকাৰে গৌৰৱ গগৈৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক অন্যথা অসমজুৰি তীব্ৰ আন্দোলন গঢ়ি তুলিব জাতীয় সংগ্ৰামী সেনাই হাজাৰ হাজাৰ ভাৰতীয়ক হত্যা কৰা চিৰবৈৰী পাকিস্তানৰ সৈতে সম্পৰ্ক ৰখা গৌৰৱ গগৈক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি
বহিষ্কাৰ কৰাৰ দাবী উত্থাপন কৰিছে সংগ্ৰামী সেনাৰ নেতা চিতু বৰুৱাই। তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী খবৰ, গৌৰৱ গগৈৰ নিচিনা এজন পাকিস্তানী এজেণ্টক এতিয়া কোনেও বিশ্বাস নকৰে। দেশৰ অখণ্ডতা, সুৰক্ষা, নিৰাপত্তাক লৈ হেতালি খেলাসকল আৰু সংসদৰ বাহিৰে ভিতৰে পাকিস্তানৰ গুণ গৰিমা গাই থকা সকলক জনতাই কেতিয়াও সন্মান নকৰে। গৌৰৱ গগৈয়ে এতিয়া কেৱল মিয়াৰ ভোট লৈ আশা কৰি আছে। গৌৰৱ গগৈক তীব্ৰ সমালোচনা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া। পৰৱৰ্তী খবৰ, জুবিন ক্ষেত্ৰৰ সন্মুখত নাথাকিব দোকান পোহাৰ, ডিচিক কাৰা নিৰ্দেশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জুবিন ক্ষেত্ৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনা। ডিচিক নিৰ্দেশ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিবা এটা কৰিব খুজিলে মানুহে গালি দিয়ে মোক। যোৱাবাৰ সময় 10 বজাত কৰিব খোজোতে মোক গালি পাৰিলে, সেয়েহে মই এই ক্ষেত্ৰত আঁতৰত আছিলোঁ বুলি মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ। এতিয়া পাৰিলে অনুৰোধ কৰাৰ বাবে ব্যৱস্থাৰ বাবে নিৰ্দেশ দিছোঁ। সন্মুখৰ দোকান পোহাৰ সকলো আঁতৰাই দিব লাগে ডিচিয়ে। জুবিন ক্ষেত্ৰ পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিব লাগে। জুবিন ক্ষেত্ৰৰ চৌহদৰ দেৱালৰ কাম আৰম্ভ কৰিব লাগে। এইদৰে জুবিন ক্ষেত্ৰক লৈ নিৰ্দেশনা দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডিচিক। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যজুৰি আকৌ আৰম্ভ হৈছে মহৰ চিণ্ডিকেট। বহিৰাজ্যৰ পৰা ৰেলেৰে অসমলৈ অনা হৈছে মহ। অসমৰ পৰা মেঘালয় হৈ বাংলাদেশলৈ চালান দি থকা হৈছে মহ। এটা শক্তিশালী চক্ৰই উত্তৰ প্ৰদেশ, বিহাৰ, পাঞ্জাৱৰ পৰা এই চিণ্ডিকেট চলোৱাৰ অভিযোগ। বিজেপিৰ দিনত এতিয়াও ৰাজ্যত অব্যাহত আছে ৰমৰমীয়া চিণ্ডিকেটৰ বেশা। পৰৱৰ্তী খবৰ, আজি প্ৰকাশ পাব ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকা। মুকলি কৰা হৈছে ফোন নম্বৰ। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। এটা জৰুৰী খবৰ, আজি ঘোষণা কৰা হ'ব চূড়ান্ত ভোটাৰ তালিকা। হাতত মাত্ৰ কেইটামান মুহূৰ্ত, আজি প্ৰকাশ পাব ভোটাৰ তালিকা। আজি প্ৰকাশ পাব ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকা। ভোটাৰ তালিকাত নাম নাথাকিলে কি কৰিব আপুনি? নিৰ্বাচন আয়োগে মুকলি কৰিলে ফোন নম্বৰ। ফোন নম্বৰটো আপুনি মনত ৰাখক। ভোটাৰ তালিকাত নাম কৰ্তন হ'ব বুলি জাননী লাভ কৰিছে নেকি আপুনি? 1950 নম্বৰত তালিকাত নাম নাখিলে কৰক ফোন। যোগ্য ভোটাৰৰ কৰ্তন কৰা নহয় নাম। বহু লোকৰ বিৰুদ্ধে দাখিল কৰা হৈছিল ফৰ্ম 7 আৰু নাম কৰ্তন কৰা হৈছিল। বিয়লুৱে হাজাৰ হাজাৰ লোকলৈ দিছিল নাম কৰ্তনৰ নটিচ। যোগ্য ভোটাৰৰ ফৰ্ম 7 দাখিল কৰিলেও কৰ্তন নহয় নাম। যোগ্য প্ৰমাণ নাপালে নাম কৰ্তন নহয় ভোটাৰ লিষ্টৰ পৰা ভোটাৰসকলৰ, স্পষ্ট কৰিছে দেশৰ নিৰ্বাচন আয়োগে। আজি প্ৰকাশ পাব ফটোযুক্ত ভোটাৰ তালিকা। আন এটা ব্ৰেকিং নিউজ, অসমত 24 ঘণ্টীয়া চকা বন্ধৰ ঘোষণা কৰা হৈছে। 12 ফেব্ৰুৱাৰীত অসমত 24 ঘণ্টীয়া চকা বন্ধৰ ঘোষণা। এদিনৰ বাবে স্তব্ধ হৈ পৰিব অসমত যাতায়াত ব্যৱস্থা। মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ এই আনুষ্ঠানিক ঘোষণা। ইপিনে 12 ফেব্ৰুৱাৰীত সৰ্বভাৰতীয় ধৰ্মঘট কাৰ্যসূচীও ঘোষণা কৰা হৈছে। শ্ৰমিকৰ অধিকাৰ আৰু প্ৰাপ্য বিচাৰি ৰূপায়ণ কৰা হ'ব কাৰ্যসূচী। বিজেপি চৰকাৰক কেইবাটাও দাবী মটৰ শ্ৰমিক সংগঠনৰ। হিট এণ্ড ৰানৰ শাস্তিমূলক আইনৰ বাতিল কৰাৰ দাবী উত্থাপন কৰা হৈছে। শ্ৰমিক কোৰ্ট বাতিলৰ দাবী উত্থাপন কৰিছে সংগঠনটোৱে। ফিটনেছৰ ক্ষেত্ৰত হোৱা সমস্যা সমাধানৰো দাবী উত্থাপন। এয়াৰপোৰ্ট, ৰেলৱে ষ্টেচনৰ পাৰ্কিং মাচুলৰ সমস্যা সমাধানৰ দাবী। 60 বছৰৰ পিছত বাহন চলাব নোৱাৰা মটৰ শ্ৰমিকক পেঞ্চনৰ দাবী। দাবী মানি নল'লে তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়া হৈছে। অহা 12 ফেব্ৰুৱাৰী তাৰিখে অসমত 24 ঘণ্টীয়া চকা বন্ধৰ ঘোষণা। মাজত মাত্ৰ আৰু এটা দিন, 12 ফেব্ৰুৱাৰী তাৰিখে সমগ্ৰ অসমতে স্তব্ধ হৈ পৰিব যাতায়াত ব্যৱস্থা। এটা পলিটিকেল ব্ৰেকিং নিউজ, হুৰাহুৰে খুকিছে কংগ্ৰেছৰ ভেটি। মাৰ্ঘেৰিটাত শ কংগ্ৰেছীৰ বিজেপিত যোগদান। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ পিছতেই এতিয়া কংগ্ৰেছত বিদ্ৰোহ আৰম্ভ। নিৰ্বাচনৰ প্ৰাকখনত গৌৰৱ গগৈক লৈ অসন্তুষ্ট কংগ্ৰেছীসকল। পাকিস্তান লিংক ফাদিল হোৱাৰ পিছতেই কংগ্ৰেছ দল ত্যাগৰ জোৱাৰ। মাৰ্ঘেৰিটাত শ কংগ্ৰেছীয়ে এৰিলে এইবাৰ কংগ্ৰেছ দল। দল ত্যাগ কৰিয়েই যোগদান কৰিছে ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে। যোৱাকালি গৌৰৱ গগৈয়ে নিজ মুখে স্বীকাৰ কৰিছিল পাকিস্তান ভ্ৰমণৰ কথা। তাৰ পিছতেই গৌৰৱ গগৈৰ বিৰুদ্ধে অসন্তুষ্টি বৃদ্ধি পাইছে কংগ্ৰেছ কৰ্মীসকলৰ আৰু দল ত্যাগ কৰিছে কংগ্ৰেছ কৰ্মীসকলে। পৰৱৰ্তী খবৰ,
বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ চাহ শ্ৰমিকে লাভ কৰিব ভূমিৰ পট্টা। শ্ৰমিক লাইনত বসবাস কৰা চাহ শ্ৰমিকক ভূমিৰ পট্টাৰ প্ৰদানৰ প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে আৰম্ভ কৰিলে ৰাজ্য চৰকাৰে। ডিব্ৰুগড় জিলাৰ চাবুৱাৰ দিনজয় চাহ বাগিচাৰ পৰাই চাহ শ্ৰমিকক মাটিৰ পট্টা প্ৰদানৰ বাবে প্ৰপত্ৰৰ প্ৰদান প্ৰক্ৰিয়াটোৰ শুভাৰম্ভণি ঘটালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাটিৰ পট্টা লাভ কৰা চাহ শ্ৰমিকক চৰকাৰী আৱাসগৃহৰ প্ৰদানৰো প্ৰতিশ্ৰুতি আগবঢ়ালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুঠতে নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই ইটোৰ পিছত সিটো ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনক লৈ ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে ৰাজ্যিক বিজেপি আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অন্য এটা খবৰ, এটা সময়ত কংগ্ৰেছী, এতিয়া কংগ্ৰেছীও নহয় বিজেপিও নহয়। মুখ্যমন্ত্ৰীৰ চৰণত শৰণ লৈ বিজেপিৰ আদৰ্শৰ সৈতে বিলীন হোৱাৰ চেষ্টা কৰিলেও এতিয়া কিন্তু তেওঁলোকে যোগদান কৰা নাই বিজেপিত। ক'বলৈ লৈছোঁ বিধায়ক শশীকান্ত দাস, বসন্ত দাস আৰু কমলাক্ষদেৱ পুৰকায়স্থৰ কথা। কাৰণ সন্মুখত ২৬ৰ নিৰ্বাচন। কি হ'ব এতিয়া এওঁলোকৰ? ক'ৰ পৰা লাভ কৰিব টিকট এইসকল বিধায়কে? তাক লৈ এতিয়া চলিছে অসমৰ ৰাজনৈতিক ব্যাপক চৰ্চা। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ গুৰুত্বপূৰ্ণ খবৰ, মই মোদীৰ ৰাজনৈতিক কেৰিয়াৰ ধ্বংস কৰি দিব পাৰোঁ। প্ৰধানমন্ত্ৰী মোদীৰ বাবে ত্ৰাস সৃষ্টিকাৰী ৰূপত ডনাল্ড ট্ৰাম্প। সংকটত নেকি এতিয়া প্ৰধানমন্ত্ৰী মোদীৰ ৰাজনৈতিক কেৰিয়াৰ? ট্ৰাম্পৰ হাততে নিৰ্ভৰ নেকি মোদীৰ ৰাজনৈতিক ভৱিষ্যত? কিয় প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে এই মন্তব্য আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ? শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। এই ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে আৰম্ভ হৈছে ব্যাপক চৰ্চা। ভিডিঅ'ত ডনাল্ড ট্ৰাম্পে স্পষ্টকৈ কৈছে, মই ইচ্ছা কৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পলিটিকেল কেৰিয়াৰ ধ্বংস কৰি দিব পাৰোঁ। এইদৰে ডনাল্ড ট্ৰাম্পে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্যি কৰা মন্তব্যক লৈ আৰম্ভ হৈছে ব্যাপক চৰ্চা। সঁচাকৈয়ে ডনাল্ড ট্ৰাম্পে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক জীৱন ধ্বংস কৰি দিব নেকি? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক ভৱিষ্যত এতিয়া ডনাল্ড ট্ৰাম্পৰ হাতত আছে নেকি? প্ৰশ্ন উত্থাপন হৈছে এই ভিডিঅ' ভাইৰেল হোৱাৰ পিছতেই। পৰৱৰ্তী খবৰ, 11 ফেব্ৰুৱাৰীৰ পৰা হ'ব ভয়ংকৰ আন্দোলন। চূড়ান্ত ভোটাৰ তালিকাত নাম কৰ্তন কৰিলেই হ'ব বিপদ। কাইলৈৰ দিনটোৰ পৰাই ৰাজ্যজুৰি আৰম্ভ কৰিব আমছুৱে প্ৰতিবাদ। আমছুৰ প্ৰতিবাদত কঁপি উঠিব ৰাজ্যৰ ৰাজপথ। বাছি বাছি মুছলমানৰ ওপৰত চলোৱা অত্যাচাৰৰ বিৰুদ্ধে হ'ব ভয়ংকৰ আন্দোলন। বৈধ ভাৰতীয়ক বিদেশী সজোৱাৰ বিৰুদ্ধে হ'ব এই আন্দোলন। চূড়ান্ত ভোটাৰ তালিকাত মুছলমান বঞ্চিত হ'লেই কঁপি উঠিব সমগ্ৰ ৰাজ্য। মুছলমান হোৱাৰ বাবেই বিদেশী সজাব চেষ্টা কৰিছে বিজেপি চৰকাৰে। গৰীয়া দেখি মুছলমানকো হাৰাশাস্তি কৰিছে বিজেপি চৰকাৰে। বিদেশী আইনৰ হ'ব লাগিব পুনৰ সংশোধন। চৰকাৰক সকিয়নি দি আগতীয়াকৈ ৰাজধানী কপালে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে। মাজত মাত্ৰ আৰু কেইটামান ঘণ্টা বাকী আছে। কাইলৈ 11 ফেব্ৰুৱাৰীৰ পৰাই আৰম্ভ হ'ব ভয়ংকৰ প্ৰতিবাদ, ঘোষণা কৰিছে আমছুৰ সভাপতি ইমতিয়াজ হুছেইনে। দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ, গৌৰৱ গগৈয়ে এৰক প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদ। পাকিস্তানলৈ কিয় গৈছিল স্পষ্ট কৰক প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। পাকিস্তানৰ লিংক সন্দৰ্ভত গৌৰৱ গগৈক উদ্দেশ্যি কেইবাটাও ডাঙৰ মন্তব্য কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। গৌৰৱ গগৈয়ে এৰক প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদ পাকিস্তানলৈ কিয় গৈছিল সেয়া ভালদৰে স্পষ্ট কৰক গৌৰৱে। পাকিস্তানলৈ যোৱা কথাটো গৌৰৱ গগৈয়ে স্পষ্ট কৰক। কিয় এতিয়ালৈকে স্পষ্টকৈ উত্তৰ দিব পৰা নাই গৌৰৱ গগৈয়ে? মোৰ ভাল পালেও বেয়া পালেও লাভ নাই, ইয়াৰ উত্তৰ দিব লাগিব। খোলাকৈ উত্তৰ দিয়ক গৌৰৱ গগৈয়ে। আনপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যিও মন্তব্য অখিলৰ। গৌৰৱ গগৈৰ পাকিস্তান লিংক বিষয়টো যিদৰে গুৰুত্ব সহকাৰে লৈছে, যিদৰে তথ্য যুগুত কৰিছে, সেইদৰে ছিংগাপুৰত যদি এনেকৈ মাথা মাৰিলে হয় তেন্তে জুবিন গাৰ্গে হয়তো ন্যায় পালে হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি এই মন্তব্য বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ, লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ, এটা ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে। মাত্ৰ 300 টকাতেই পাব ৰাজ্যৰ মহিলাসকলে ৰন্ধন গেছ। ডাঙৰ ঘোষণা কৰা হৈছে। এটা মাত্ৰ কাম কৰিলেই পাব ৰন্ধন গেছৰ চিলিণ্ডাৰ মহিলাসকলে। 20 লাখ পৰিয়ালে লাভ কৰিব এই বৃহৎ সুবিধা চৰকাৰৰ ফালৰ পৰা। মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ জৰিয়তে লাভ কৰিব এই বিশেষ সুবিধা মহিলাসকলে। লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ৰাজ্য চৰকাৰে দিছে এই ডাঙৰ সুবিধা। পূৰণ কৰক মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনিৰ ফৰ্ম।
এই প্ৰপত্ৰ পূৰণ কৰি জমা দিলেই লাভ কৰিব 250 টকাৰ ৰাজ সাহায্য। মহিলাসকলে প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত অৰুণোদয় হিতাধিকাৰীৰ পৰিয়ালে লাভ কৰিব ৰাজ সাহায্য। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এই সুবিধা চৰকাৰৰ ফালৰ পৰা। ইয়াৰ বাবে আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ সন্নিৱিষ্ট হ'ব লাগিব। আৰু আনপিনে 20 ফেব্ৰুৱাৰীত লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 8,000কৈ টকা। শীঘ্ৰেই একাউণ্টৰ সৈতে লিংক কৰক আধাৰ, অন্যথা নাপাব আপুনি ধন। 20 ফেব্ৰুৱাৰীত লাখ লাখ মহিলাৰ একাউণ্টত সোমাব চৰকাৰৰ টকা। প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব 8,000কৈ টকা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। কিন্তু ধন লাভৰ বাবে কৰিব লাগিব আপুনি দুটা বিশেষ কাম। কি এই দুটা কাম? প্ৰথমে শীঘ্ৰেই আপোনাৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিব লাগিব। আধাৰ কাৰ্ড লিংক হৈছে নে নাই সেয়া নিশ্চিত কৰিব লাগিব আপুনি, অন্যথা নাপাব টকা। বহাগ বিহুৰ উপহাৰ হিচাপে এই ধন দিব ৰাজ্য চৰকাৰে। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে নিৰ্বাচনৰ আগত এই ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ আৰক্ষীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়। কোনো ব্যক্তিক কাৰণ নজনোৱাকৈ গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে কাৰণ জনাব লাগিব কিয় গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে মন গ'লেই কাকো এতিয়াৰে পৰা গ্ৰেপ্তাৰ কৰিব নোৱাৰিব। নিজৰ মন মৰ্জিত চলিলে নহ'ব আৰক্ষী। কোনো ব্যক্তিক কাৰণ নজনোৱাকৈ গ্ৰেপ্তাৰ কৰিব নোৱাৰিব। কঠোৰ হৈ পৰিছে সুপ্ৰিম কোৰ্ট। কোনো লোকক গ্ৰেপ্তাৰ কৰিলে অপৰাধৰ কথা জনাব লাগিব। লিখিতভাৱে সহজে বুজিব পৰাকৈ জনাব লাগিব আৰক্ষীয়ে। অপৰাধ যিয়েই নহওক কিয় আৰক্ষীয়ে প্ৰাথমিক দায়িত্ব পালন কৰিব লাগিব। ব্যক্তিগৰাকীয়ে বুজি পোৱাকৈ সকলো কথা বুজাব লাগিব। সকলো অপৰাধৰ ক্ষেত্ৰতে কাৰণ জনোৱাটো বাধ্যতামূলক কৰা হৈছে। ব্যক্তিগৰাকীয়ে যিটো ভাষাত বুজি পায় সেই ভাষাত বুজাব লাগিব। মেজিষ্ট্ৰেটৰ আগত হাজিৰ কৰাবৰ 2 ঘণ্টা পূৰ্বে জনাব লাগিব। মুম্বাইৰ এক হাই প্ৰফাইল হিট এণ্ড ৰানৰ ঘটনাৰ পিছতেই এই ৰায়দান প্ৰদান কৰিছে সুপ্ৰিম কোৰ্টে। আৰক্ষীৰ বিৰুদ্ধে এইবাৰ কঠোৰ নিৰ্দেশনা দিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ হৈ এনেধৰণৰ নিকৃষ্ট কাম কৰিব নালাগিছিল। গৌৰৱ গগৈয়ে নিজৰ সন্তানক বিদেশৰ নাগৰিকত্ব প্ৰদান কৰিছে। এয়া যথেষ্ট দুৰ্ভাগ্যজনক বিষয়। বিশেষকৈ ভাৰতত জন্মগ্ৰহণ কৰি পাকিস্তানৰ এজেণ্ট হিচাপে কাম কৰিব নালাগিছিল। গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত এইদৰে মন্তব্য কৰে মৰিগাঁও সমষ্টিৰ বিজেপি বিধায়ক ৰমাকান্ত দেউৰীয়ে। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰই এনেকুৱা ধৰণৰ কাম কৰিব বুলি মই কেতিয়াও ভবা নাছিলো বুলি মন্তব্য বিধায়ক ৰমাকান্ত দেউৰীৰ। পৰৱৰ্তী খবৰ। দেওবাৰে 2.5 ঘণ্টীয়া সংবাদমেলযোগে মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰিছিল SITৰ প্ৰতিবেদন। যোৱাকালি গৌৰৱ গগৈয়ে দিছে প্ৰত্যুত্তৰ। এই ক্ষেত্ৰত শাসক বিৰোধীৰ মাজত ৰাজনৈতিক বাকযুদ্ধ অব্যাহত আছে। এফালে শাসক পক্ষই গৌৰৱৰ বিৰুদ্ধে সৰব হৈছে, আনফালে গৌৰৱৰ সপক্ষত যুক্তি আগবঢ়াইছে বিৰোধী পক্ষই। মন্ত্ৰী পীযুষ হাজৰিকাও সৰব হৈ পৰিছে গৌৰৱ গগৈৰ বিৰুদ্ধে। গৌৰৱ গগৈ পাকিস্তান যোৱাটো নিজেই নিজ মুখেৰে স্বীকাৰ কৰিছে। গতিকে ইয়াত আৰু প্ৰমাণ কৰিব লগা একো নাই। গৌৰৱ গগৈক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ'ব। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে গৌৰৱ গগৈৰ বিৰুদ্ধে FIR দাখিল কৰা হ'ব। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে গৌৰৱ গগৈ। এটা ব্ৰেকিং নিউজ। দিল্লী হ'ব খালিস্তান। বিদ্যালয়ে বিদ্যালয়ে বোমাতংক। ৰাজধানী দিল্লীত পুনৰবাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এটা ইমেইলৰ পাছতেই হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় ৰাজধানী চহৰ দিল্লীত। পুনৰ আতংক নামি আহিছে ৰাজধানী দিল্লীৰ বিদ্যালয়সমূহলৈ। দিল্লীৰ 9খনকৈ বিদ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি। ভাবুকিৰ পিছতেই বিদ্যালয়ে বিদ্যালয়ে হাহাকাৰ পৰিস্থিতি। ভাবুকি ভৰা ইমেইল প্ৰেৰণ কৰিছে অজ্ঞাত দুষ্টচক্ৰই। দিল্লী হ'ব খালিস্তান শীৰ্ষক ইমেইল প্ৰেৰণ কৰিছে অজ্ঞাত লোকে। বিদ্যালয়ে বিদ্যালয়ে খালী কৰা হৈছে শিক্ষাৰ্থীৰ উপস্থিতি। শিক্ষাৰ্থী শিক্ষকক বিদ্যালয়ৰ পৰা আঁতৰিবলৈ প্ৰশাসনৰ নিৰ্দেশনা। তন্ন তন্ন তালাচী প্ৰশাসন বোমা স্কোৱাডৰ। পুনৰ আতংক নামি আহিছে ৰাজধানী চহৰ দিল্লী। দিল্লী উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে অজ্ঞাত দুষ্টচক্ৰই। ইমেইল যোগে এই ভাবুকি প্ৰদান কৰা হৈছে। তাৰ পিছতেই ৰাজধানী চহৰ দিল্লীত হাহাকাৰ পৰিস্থিতি। পৰৱৰ্তী খবৰ।
অসমৰ পৰা প্ৰতিনিধিত্ব কৰা সাংসদ হোৱাজনে নিজৰ সন্তানক ব্ৰিটিছ নাগৰিক কৰিব নালাগিছিল। নিজৰ সন্তানক কিয় ভাৰতীয় নাগৰিকত্ব কাটি ব্ৰিটিছ নাগৰিক কৰিলে? গৌৰৱ গগৈৰ পাকিস্তানী লিংকৰ কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিস্তৃতভাৱে বৰ্ণনা কৰিছে। গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত এইদৰে মন্তব্য কৰিছে খুমটাইৰ বিজেপি বিধায়ক মৃণাল শইকীয়াই। গৌৰৱ গগৈৰ পাকিস্তান লিংক যে ফাদিল হ'ল, সেই অভিযোগসমূহ এতিয়া সঁচা প্ৰমাণিত হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই A-to-Z প্ৰমাণ দিছে গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ। গতিকে অতি শীঘ্ৰেই গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰিব লাগে আৰু গৌৰৱ গগৈৰ সংসদ পদ খাৰিজ কৰিব লাগে। এইদৰে গৌৰৱৰ পাকিস্তান লিংক সন্দৰ্ভত মন্তব্য বিজেপি বিধায়ক মৃণাল শইকীয়াৰ। অন্য এটা খবৰ, জুবিন গাৰ্গ নাই বুলি এতিয়াও বিশ্বাস নহয়। জুবিন গাৰ্গ আছে বুলি সদায় লাগি থাকিব আমাৰ মনত। জুবিন গাৰ্গ আমাৰ অনুভৱ নহয়। জুবিন গাৰ্গে ন্যায় পাবই লাগিব। জুবিন গাৰ্গে ন্যায় পাবই লাগিব, এয়াই শেষ কথা। আইনৰ ওপৰত আমাৰ বিশ্বাস আছে। সময়তকৈ আগত গুচি গ'ল গল্ডি দা। জুবিন গাৰ্গৰ মৃত্যুৰ দোষীয়ে কঠোৰৰ পৰা কঠোৰ শাস্তি পাবই লাগিব। জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আমি জানিবই লাগিব। আমি যিকোনো পৰ্যায়লৈকে যাবলৈ সাজু আছোঁ জুবিন দাৰ ন্যায়ৰ বাবে। জুবিন গাৰ্গৰ নিচিনা অইন কোনো পৃথিৱীতেই নাই। জুবিন গাৰ্গৰ বিৰুদ্ধে ৰচা ষড়যন্ত্ৰ আমি জানিবই লাগিব। মন্তব্যত জুবিন গাৰ্গৰ একালৰ সহযোগী ঋতুস্যা শৰ্মাৰ। জুবিন গাৰ্গৰ মৃত্যুৰ দোষীয়ে কঠোৰৰ পৰা কঠোৰ শাস্তি পাবই লাগিব বুলি মন্তব্য।